গীতিকা চৌধুৰী বায়েক হয়। কি হৈছে কাহিনীটো তাৰ মানে সদায় মোক ফোন কৰি থাকে। তাৰ যিদিনাখন মৰিলে আমি খবৰো নাই পোৱা, তেওঁলোকৰ মানে খবৰো নাই দিয়া। মোক দাদাই ফোন কৰি কৈছে ভণ্টি এনেকুৱা কথাটো গম পাওঁ নেকি? মই নাজানো নহয়। তাৰপিছত মই তাইক ফোন কৰি আছোঁ ফোন নকৰে। 9টা বজাত বেলেগ এজনে ফোনটো ৰিচিভ কৰিছে। ৰিচিভ কৰি বোলো কি হ'ল? গীতিকা চৌধুৰী কৈছে গীতিকা চৌধুৰীৰ হাজবেণ্ডৰ মই লগৰ, তোমাৰ সঁচা কথা ক'বলৈ গ'লে তোমাৰ ভণ্টি না। মই কৈছোঁ কি হ'ল দিগন্তৰ? ভণ্টি কি হ'ল? কৈছে তোমালোকৰ ভণ্টিক মৰি থাকিলে, নিজে চুইচাইড কৰিছে। তেতিয়া মিছা কথা, পূৰা মিছা কথা কৈছে। আৰু মই চব ৰেকৰ্ড কৰি থৈছোঁ মিছা কথা কৈছে যে। তেতিয়াহ'লে মোৰ ওচৰত ৰেকৰ্ড থোৱা আছে। আৰু মাৰ্ডাৰ কৰিছে, মাৰ্ডাৰ কৰি লোৱাৰ পিছত চুইচাইড কৰিছে বুলি কৈছে। তাই মাৰি পেলালে, প্ৰি প্লেনিং। তাইৰ লগত তাৰ মাক গোষ্ঠী চব আছে, চবে প্লেনিং কৰি মাৰিছে অকল যৌতুকৰ কাৰণে। আৰু তাই ইয়ালৈ আহিলে মাকজনীয়ে বহুত অত্যাচাৰ কৰে। তাই ইয়ালৈ আহিছিলে দুৰ্গা পূজাৰ সময়ত, তেতিয়া বহুত অত্যাচাৰ কৰিছে। আৰু আমাৰ ঘৰলৈ মই মাতি আনিলে মাকে লগত বডি কাটি পঠিয়াই। আমাৰ ঘৰলৈ অহাৰ লগে লগে ফোনটো লগাই থ'ব লাগে। ফোনটো লগাই নথ'লে আকৌ তাইক কি হ'লে ফোনটো কাটিছে, তই ফোন লগা বুলি কয়। আকৌ ফোন লগা কি আৰু ফোন কৰি লগাই থাকে। মাকে পিতেকে অকল কনফাৰেঞ্চ কৰি থৈ দিয়ে, কিবা কয় বুলি আমাৰ ভয়তে। তাইক বহুত অত্যাচাৰ কৰিলে আগৰ পৰাই। ভাল পাই গৈছিলে নে আপুনি? ভাল পাই গৈছে, তাই ভাল পাইছিলে। ভাল পালে কি হ'ব? ল'ৰাটো তাইক ভাল পোৱা নাছিলে। তাইক মেণ্টেলি ফিজিকেলি চব ফালৰ পৰা টৰ্চাৰ কৰিছে। টৰ্চাৰ কৰাৰ কাৰণে চুইচাইড কৰিব পাৰিছে ন। কেনেকৈ মাৰ্ডাৰ কৰিছে মোৰ চব অল ডিটেইলছ আছে। কেনেকৈ মাৰ্ডাৰ কৰিছে, কি কৰিছে ভণ্টিক সিহঁতি মাৰি পেলালে। কি বিচাৰিছে? আমি বিচাৰিছোঁ সি যেনেকৈ আমাৰ ভণ্টিক মাৰিছে তাৰো সিমানেই শাস্তি হ'ব লাগিব। আৰু সি যদি শাস্তি নাপায় আমি সদায় নেৰোঁ। আমি বহুত এৰি দিছোঁ। নিয়াৰ টাইমতো আমি নিজে ঠিক আছে মানি লৈছোঁ, কিন্তু শাস্তি দিবই লাগিব। শাস্তি নিদিয়ালৈকে আমি শান্তি নাপাওঁ। তাই আত্মা যাতে শান্তি পায়, সি যদি শাস্তি নাপায় মোৰ ভণ্টিও আত্মা শান্তি নাপায় নহয়। অলপ ফিজিকেলি মেণ্টেলি টৰ্চাৰ কৰাটো বেলেগ কথা। আকৌ কিমান কি খাবলৈও দিয়া নাই। ভিতৰত গোটেই ৰুমটোত গৈ আছে, একো খোৱাৰ বস্তু নাই। চব বস্তু চিডলি বিডলি কৰি গোটেই এইখনত মাৰিছে, ইয়াত মাৰিছে, এইবিলাক চব মাৰ্ডাৰ, পূৰা মাৰ্ডাৰ। আৰু ইয়াত মাক আছে, বায়েকো আছে, ল'ৰা বায়েকো আছে। ইয়াত ল'ৰা বায়েকে অহা নাই, বায়েকজনী গুৱাহাটীতে থাকে। ভণ্টিজনী মানে যে ভায়েক বোৱাৰীক মৰিছে নাহিব নি? যদি প্লেনিং নকৰা থাকিলে আহিলেহেঁতেন নহয়। প্লেনিং আছে কাৰণে নাই অহা। তাৰপৰা বেছি দূৰ নহয় তাইৰ ৰুম, তাই নাহিলে। কি কৰে গুৱাহাটীত? সি ডমিনজত কাম কৰে। সঁচা নে মিছা সি নাজানো আমি, কিন্তু সি ড্ৰাগছ, মদ, ভাং, বিড়ি, চিগাৰেট চব খায়, একো বাদ নাই। সি ড্ৰাগছৰ খাই মোৰ ভণ্টিক শেষ কৰি দিলে। আৰু মোৰ মতে সি কিবা বেয়া কামৰ যুক্ত আছিলে। কি হৈছিলে কাহিনীটো কওকচোন। ছোৱালীজনী আচলতে তাই ভাল পাই দিগন্ত বোলা ল'ৰাটোলৈ পলাই গৈছিলে। আপোনাৰ 2022 চনৰ ডিচেম্বৰ মাহৰ মুঠতে 12 তাৰিখ নে কিবা এটা আছিল। তাৰিখটো মোৰ সঠিক মনত নাই। মোৰ পিছদিনাখনি মোৰ দেউতাক বছৰেকীয়া শ্ৰাদ্ধ আছিলে, তাৰ আগদিনাখনি পলাই গ'ল। যোৱাৰ পিছত তেওঁলোকে তাত থাকিলে। পৰহি দিনাখনি মোৰ খবৰ এটা আহিলে, আপোনাৰ ছোৱালীজনী এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হোৱাৰ খবৰ পাই মই তালৈ গ'লোগৈ। যোৱাৰ পিছত বাটত মোক তাৰে এজন আমাৰ গাঁৱৰে থকা ল'ৰাজনে কৈছে, দাদা আপোনাৰ ছোৱালীজনী নাই, সম্পূৰ্ণৰূপে মৰি থাকিলে। আৰু মই সেইভাগে গৈ পালোগৈ। গৈ তাত দেখিছোঁ গোটেই ছোৱালীজনীৰ গাত ইমানেই স্পট দাগ, হাতত মাৰিছে, মুখত মাৰিছে, মাথাত মাৰিছে, গোটেই স্পষ্ট মাৰবিলাক ওলাই পৰিছে। ছোৱালীজনী মোৰ দুৰ্গা পূজাৰ সময়ত মোৰ ঘৰলৈ আহিছিলে। অহাৰ পিছত কৈছে, দেউতা ল'ৰাটোৱে বাইক এখনৰ কাৰণে বৃহৎ উৎপাত কৰি আছে, তুমি বাইক এখন কিনি দিবা নেকি? মই বাইকখন এতিয়া ক'ৰ পৰা দিম? বাইদেউ বিয়াখন বাঢ়ি আছে। 15 মাঘ আপোনাৰ 30 জানুৱাৰী তাৰিখে বাইদেউৰ বিয়াখনৰ পিছত তোমাক মই বাইকখন দিম। তাৰপিছত বাপেকে এখন বাইক তাই কিনি দিলে। তাই মোক ফোন কৰিছে, দেউতা তুমি বাইকৰ চিন্তা নকৰিবা, তুমি বেলেগ চিন্তা কৰা, বাইদেউৰ বিয়াখনৰ চিন্তাহে কৰা। বাইক আমাক কিনি দিলে, গতিকে তুমি যদি পাৰা টকা অলপ দি আমাক সহায় কৰিলে। ইমানখিনি। কি কৰি থাকে তাত একো নকৰোঁ। কি কৰে? এতিয়া কিবা এটা ক'ৰবাত কাম কৰি আছিলে বুলি কৈছে। ছোৱালীজনীৰ নামটো কি আছিল? গীতিকা চৌধুৰী। আৰু ল'ৰাটোৰ নাম? দিগন্ত শইকীয়া। আপোনাৰ গাঁৱৰে? হয়, নহয়, তেওঁলোকৰ চুমুৱা গাঁও আৰু মোৰ ফলমৰীয়া গাঁও। কি বিচাৰে এতিয়া? এতিয়া তাৰ আইনগত যিটো শাস্তি হয় আৰু সেই শাস্তি পাব লাগে, সেই দোষী সেই শাস্তি পাব লাগে। প্ৰশাসনৰ লগত যোগাযোগ কৰিছে? প্ৰশাসন তাত সম্পূৰ্ণ হৈছে, কেছ দিয়া হৈছে, ল'ৰাক এৰেষ্ট কৰিছে। ল'ৰাক লগে লগে কালি এৰেষ্ট কৰি থৈছে। মই গুৱাহাটী ফটাশীল আমবাৰীত FIR কৰিলোঁ, লগে লগে ল'ৰাক এৰেষ্ট কৰিছে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত?
গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909